নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ অৱশেষত অন্ত পৰিল 3 লাখ পৰীক্ষাৰ্থীৰ অপেক্ষা কিয়নো আৰু খন্তেক সময়ৰ পিছতে প্ৰকাশ পাব 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল আজি ৰাতিপুৱা 9 বজাৰ লগে লগে ঘোষণা হৈ যাব এইচএছ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাব পাৰিছে এইটো হৈছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ অফিচিয়েল টুইটাৰ একাউণ্ট আৰু ইয়াতে কোৱা হৈছে যে কাইলৈ অৰ্থাৎ আজি 9 বজাত কিন্তু প্ৰকাশ পাব 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ইয়াতে কোৱা হৈছে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল চুমুকৈ AHSEC will declare HS exam results 2024 tomorrow অৰ্থাৎ এই টুইটটো কালি কৰা হৈছে আৰু আজি 9 বজাত কিন্তু প্ৰকাশ পাব 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু দা অফিচিয়েল প্ৰেছ ৰিলিজ উইল বি ইছ্যুড এট 9 AM অৰ্থাৎ 9 বজাত চৰকাৰী কিছুমান কাম-কাজ কৰা হ'ব আৰু বেষ্ট উইচেছ টু অল দা কেণ্ডিডেটছ আৰু তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই গতিকে আৰু কেইটামান ঘণ্টাৰ পিছতে ৰাজ্যৰ 3 লাখ পৰীক্ষাৰ্থীয়ে লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল এই ফলাফল অতি সহজে লাভ কৰিবৰ বাবে শিক্ষা সংঘতে মুকলি কৰিছে দুটাকৈ মোবাইল এপ য'ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফল অতি সহজে চাব পাৰিব কেনেকৈ চাব ফলাফল আহক সবিশেষ জানি লওঁ প্ৰথমে আপোনালোকে আহি যাব প্লে ষ্টৰত আহি আপোনালোকে সাৰ্চ কৰিব AHSEC বুলি সাৰ্চ কৰি দিয়াৰ লগে লগেই আপোনালোকৰ সন্মুখত এটা এপ ওলাই পৰিব উপলব্ধ নামৰ প্ৰথমে এই এপটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপোনালোকে অপেনত ক্লিক কৰিব অপেনত ক্লিক কৰি দিয়াৰ লগে লগেই এনেকুৱা এখন পেজ খোল খাব সো ইয়াতে এপটো ৰেজিষ্টাৰ কৰিব লাগিব তথ্যৰে তো আমি ইয়াতে মোবাইল নম্বৰ দিম তাৰপিছত নাম দিম তাৰপিছত আমি ইয়াতে কোৱা হৈছে হুইচ ষ্ট্ৰীম আৰ ইউ ইন মানে আমি কোনটো ষ্ট্ৰীমত বৰ্তমান আছোঁ তো যদি আৰ্টছ হয় আৰ্টছ দিব লাগিব কমাৰ্চ ছায়েন্স এণ্ড ভকেশ্যনেল আমি দি দিম ঠিক আছে তাৰপিছত আপোনালোকে এই এপটো ৰেজিষ্টাৰ কৰি ল'ব তো মই সম্পূৰ্ণ তথ্য দি দিছোঁ এতিয়া মই ৰেজিষ্টাৰত ক্লিক কৰি দি আছোঁ ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগেই এনেকুৱা এখন ইণ্টাৰফেচ ওলাই পৰিব আপোনালোকৰ সন্মুখত তাতে আপোনালোকে ৰিজাল্ট কেনেকৈ চাব দেখুৱাই আছোঁ ইয়াতে প্ৰথমত কোৱা হৈছে ইণ্টাৰ ইয়ৰ ৰোল কোড ইয়াতে আপোনালোকৰ ৰোল কোডটো দেখুৱাব তাৰপিছত কোৱা হৈছে ইণ্টাৰ ইয়ৰ নং ইয়াতে আপোনালোকৰ নংটো দেখুৱাব তাৰপিছত কোৱা হৈছে ইণ্টাৰ দ্য ডিজিট শ্বেয়াৰ ইয়াতে কেপচা দিয়া থাকিব আপোনালোকে ইয়াতে কেপচাটো দেখুৱাব সম্পূৰ্ণ আপোনালোকে ফিল আপ কৰাৰ পিছত ইয়াতে তলত দিয়া হৈছে ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগেই আপোনালোকৰ ৰিজাল্ট কিন্তু আপোনালোকে চাব পাৰিব যেতিয়া ৰিজাল্ট প্ৰকাশ পাব